ছাৰ নমস্কাৰ। এয়া আপোনাৰ ক'ৰ পৰা লৈছিলে এইটো ছাৰ? মই যোৰহাট আসাম ফাৰ্নিচাৰৰ পৰা লৈছিলোঁ। হয়, ডেলিভাৰী আপোনাৰ ঠিকে ঠাক পালে? হয় হয়। অঁ, কিবা অসুবিধা নাই হোৱা নহয় ছাৰ? ঠিক আছে, থেংক ইউ। হেল্ল', মই আজি ফেক্টৰীলৈ আহিছিলোঁ। এয়া আসাম ফাৰ্নিচাৰ ফেক্টৰী। আপোনালোকক দেখাম ইয়াত কি কি বনায়, কি কি হয়। ইয়াতে চব এইবোৰ চব ইয়াত বনোৱা হয়। এইবোৰ ৰেডি হৈ আছে, এতিয়া বনাই আছে। আৰু দেখাম আপোনাক ইয়াত শ্ব'কেছ আছে। ইয়াত আসাম ফাৰ্নিচাৰলৈ যাব। এতিয়া আমি নিবলৈ আহিছোঁ তালৈ। ফেক্টৰীৰ পৰা মই দোকান দিব আহিছোঁ। এয়া খুলি দেখাম। এয়া 2 ডোৰ 3 ডোৰ চব পাব। টেবুল আছে, টেবুল দেখাম। টেবুল দেখাম। এয়া পঢ়া টেবুল, অফিচৰ কাৰণেও ইউজ কৰিব পাৰি। এয়া ডাঙৰ, এইটো ইয়াতকৈ চাইজটো ডাঙৰ। এয়া ডয়াৰ আছে, ইয়াত 3টা। ইয়াত কম্পিউটাৰ কাৰণে আছে, কীবৰ্ড থ'বৰ কাৰণে। এইটো এটা 2 ডোৰ আৰু এইফালে ড্ৰেছিং থাকিব, মানে 3 ডোৰে হয়। ইয়াত আপোনাৰ ড্ৰেছিঙৰ লগত ইয়াত বস্তু থ'ব পাৰিব। এইফালে এয়া এইটো লক আছে। ইয়াত ডয়াৰ এটা আছে, এইটো এটা, আৰু ইয়াত পাল্লা। আৰু আপোনালোকে কেনেকুৱা লাগিছে, আৰু ইয়াতকৈ বেলেগ বেলেগ মডেল যদি চাব বিচাৰে, এয়া ড্ৰেছিং আছে, তেতিয়া মোক কমেণ্ট কৰিব ভিডিঅ'টোত।